যোৰহাটত শংকৰদেৱ সংঘৰ অধিৱেশন মহবন্ধা এৰালতলী পথাৰত আৰম্ভ ধান আৰু নৰা কটা পৰ্ব। এয়া যোৰহাটৰ মহবন্ধা এৰালতলী পথাৰত এক উদুলি মুদুলি পৰিৱেশ। বহুসংখ্যক ভকত বৈষ্ণৱ আৰু আই মাতৃয়ে লগ লাগি এয়া ৰবাব টেঙাৰ জুতি লোৱাৰ লগতে পথাৰখনত আৰম্ভ কৰিছে ধান আৰু নৰা কটা পৰ্ব। কিয়নো এই পথাৰখনতেই অহা ২০২৫ বৰ্ষৰ ৬ ফেব্ৰুৱাৰীৰ পৰা ৪ দিনীয়াকৈ অনুষ্ঠিত হ'ব উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন। মহবন্ধা এৰালতলী পথাৰৰ অধিৱেশনস্থলীৰ নাম দিয়া হৈছে সোণাৰাম চুতীয়া ক্ষেত্ৰ। মুঠ ১২০০ বিঘা মাটি সামৰি নিৰ্মাণ কৰা হ'ব মূল অধিৱেশনস্থলী। সোমবাৰৰ পৰা পথাৰখনৰ ধানৰ লগতে নৰা কটা পৰ্ব বহু আগতীয়াকৈ আৰম্ভ কৰাৰ কাৰণ হ'ল প্ৰতিনিধি থাকিব লগা শিবিৰসমূহত প্ৰয়োজন হ'ব এই বুজন পৰিমাণৰ নৰাৰ, জনালে আদৰণি সমিতিৰ কৰ্মকৰ্তাসকলে। আমাৰ আজি এই যোৰহাট জিলাৰ তীৰ্থত ৯৪ সংখ্যক আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ বাৰ্ষিক অধিৱেশন অহা ফেব্ৰুৱাৰী মাহৰ ৬, ৭ আৰু ৯ তাৰিখে অনুষ্ঠিত হ'ব। এই অধিৱেশনখনৰ প্ৰাৰম্ভিক প্ৰস্তুতি হিচাপে আমাৰ ইতিমধ্যে যোৱা ১৭ নৱেম্বৰত আমাৰ লাইখুটা স্থাপন হৈছে। ইয়াৰ পিছতেই আমাৰ দ্বিতীয়টি কাৰ্যসূচী হিচাপে আজি আমি এই পথাৰত নৰা কটা অনুষ্ঠানটি আমি শুভাৰম্ভ কৰিছোঁ। আজিৰ পৰা আমাৰ প্ৰায় এসপ্তাহ ১০ দিনলৈকে এই নৰা কটা কাৰ্যসূচী চলি থাকিব। যিহেতু আমাৰ ২০০টা শিবিৰ আছে, এই ২০০টা শিবিৰত আমি প্ৰায় ১ লাখ ভকত বৈষ্ণৱ আমাৰ ৪ দিনৰ কাৰণে থাকিব। তেখেতসকলক আচলতে আমি ভালকৈ থকা মেলাৰ যিটো ব্যৱস্থা কৰিব লাগিব, এই নৰাখিনি আমি তাতে সংগ্ৰহ কৰি পেলাই ২০০টা শিবিৰত আমি ৰাখিব লাগিব। উল্লেখ্য যে অহা ৬ ফেব্ৰুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব শংকৰদেৱ সংঘৰ এই ৯৪ সংখ্যক অধিৱেশন। ৰাজ্যৰ লগতে দেশৰ আন ৰাজ্যৰ পৰাও আহিব প্ৰতিনিধি। সমবেত হ'ব ২০ লক্ষাধিক ভকত বৈষ্ণৱ আই মাতৃ। স্থাপন কৰা হ'ব ২০০টাকৈ শিবিৰ। একেলগে ১৫,০০০ ভক্তই আহাৰ গ্ৰহণ কৰিব পৰাকৈ নিৰ্মাণ কৰা হ'ব ভোজন গৃহ। অধিৱেশনৰ মুঠ বাজেটৰ পৰিমাণ ৩,৫০ লাখ টকা। অধিৱেশনখনিৰ ৪টা দিনত প্ৰায় ৪০ লাখ ভকত বৈষ্ণৱ আই মাতৃক সেৱা কৰিব আদৰণি সমিতিয়ে। আৰু আমাৰ আদৰণি সমিতিয়ে এই ৪টা দিনত আমাৰ প্ৰায় ৪০ লক্ষ ভকত বৈষ্ণৱক আমি আপ্যায়ন তথা আমি সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে আমাৰ সম্পূৰ্ণ প্ৰস্তুতিটো আমি ৰাখিছোঁ। আৰু এই ৪০ লক্ষ ভকতৰ ভিতৰত ২০ লক্ষ ভকত কিন্তু ৪ দিন এই অধিৱেশনতে থাকি মেলি এই অধিৱেশনত আমাৰ সম্পূৰ্ণ তেওঁলোকে আমাক সহযোগ কৰিব। অধিৱেশনৰ সাংস্কৃতিক অনুষ্ঠানত ৯৪যোৰ তাল বজাই নাম কীৰ্তন কৰা কাৰ্যসূচী হ'ব অনুষ্ঠানৰ অন্যতম আকৰ্ষণ। আমাৰ সাংস্কৃতিক শাখাই এটা ভাল উদ্যোগ লৈছে, সেইটো হৈছে এই মঞ্চত আমাৰ দেখাব ৯৪যোৰ নাম তালেৰে নাম প্ৰসংগ কৰি ৯৪জন নামাচাৰ্যই তাত অংশগ্ৰহণ কৰিব। এইটো খুব সুন্দৰ অনুষ্ঠান হ'ব, য'ত হোৱা নাই। যিহেতু এইটো ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন, সেইকাৰণে ৯৪যোৰ তালেৰে আমাৰ এই অনুষ্ঠানটি কৰা হ'ব। এইটো আমাৰ যোৰহাটৰ ৰাইজে কৰিব, এইটো নিজৰ। আৰু তাৰ উপৰি আমাৰ যিদিনা ইয়াত নামঘৰ প্ৰতিষ্ঠা হ'ব, গুৰুআখন প্ৰতিষ্ঠা হ'ব, সেইদিনাৰ পৰা সন্ধ্যা প্ৰতিদিনাই ইয়াত নাম প্ৰসংগ চলি থাকিব। আমাৰ যোৰহাটৰ পৰা বিভিন্ন ভকত আহি ইয়াত নাম প্ৰসংগ কৰি থাকিব। সেই দিনটোৰ পৰাই কাৰ্যসূচী আমাৰ চলি থাকিব একদম শেষলৈকে। ভিডিঅ' জাৰ্নেলিষ্ট পৰাগৰ সৈতে যোৰহাটৰ পৰা বিন্দুকল্প বৰাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।